মৃণাল শইকীয়াই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনোৱা নাই। তেওঁ কংগ্ৰেছৰ বিজয়ী প্ৰাৰ্থী এজনক অভিনন্দন জনাইছে। তাৰ পৰা মোৰ ধাৰণা হয় যে মৃণাল শইকীয়া হয়তো বহুদিন বিজেপিত নাথাকিব। সকলোৰে এইটো ব্যক্তিগত স্বাধীনতা। প্ৰথম অভিনন্দন কাক জনাব লাগিছিল? নৰেন্দ্ৰ মোদীক। তাৰ পিছত অভিনন্দন জনাব লাগিছিল কামাখ্যা তাছাক, নিজৰ সমষ্টিৰ MP। তাৰ পৰা মই যিটো পলিটিকেল ৰিডিং, মোৰ ধাৰণা হয়তো মৃণাল শইকীয়া বহুত দিন বিজেপিত নাথাকিব, তেনেকুৱা মোৰ এটা ধাৰণা হয়। এতিয়া সভাপতিয়ে সুধিব তেওঁ, কিন্তু মই ধাৰণা কৰোঁ। ধৰক এতিয়া তেওঁ কেইদিনমান আগতে জয়ন্ত মল্লবৰুৱাকে সমালোচনা কৰিলে। জয়ন্ত মল্লবৰুৱাইতো নিজৰ সমষ্টিত 60,000 লিড লৈ ল'লে। গতিকে 60,000 লিড লোৱা মানুহজনক লিড নোলোৱা মানুহ এজনে যেতিয়া সমালোচনা কৰে, আপুনি কি উত্তৰ দিব? সেইকাৰণে মই যিটো বুজি পাওঁ, যেনেকৈ আমালৈকে বহুত কংগ্ৰেছৰ মানুহ আহিছে, দুই এজনটো বিজেপিৰ পৰাও কংগ্ৰেছত যাব। 11টা চিটত জিকাৰ কাৰণে CM-ক অভিনন্দন দিব নালাগে, 3টা চিটত জিকাৰ কাৰণে কংগ্ৰেছক অভিনন্দন দিব লাগে। তাৰমানে মানুহজনে নিশ্চয় ৰাজনৈতিকভাৱে সিদ্ধান্ত কৰি লৈছে যে মই বিজেপিত নাথাকোঁ। সেইটো তেওঁৰ নিজৰ এটা সিদ্ধান্ত, তাতো বেয়া পাই ভাল পাই লাভ নাই। মানুহৰ নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে এজন মানুহৰ। আমাৰ শুভেচ্ছা থাকিব, আমি কিয় বেয়া পাম?